Welcome everyone. Mind Me Education channel to সকলোকে স্বাগতম জনাইছো আগন্তুক অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাসমূহৰ কাৰণে উপযোগী হোৱাকৈ আমি জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ যিসমূহ ক্লাছ আৰম্ভ কৰিছিলো আজি আমি তৃতীয়টো ক্লাছ আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আজি আমি আলোচনা কৰিম এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি শীৰ্ষক পাঠটোৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ পৰীক্ষাৰ পইণ্ট অফ ভিউ পৰা এমসিকিউ পইণ্ট অফ ভিউ পৰা চেপ্টাৰটো খুব বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা এমসিকিউ পৰীক্ষাৰ অহাৰ খুব বেছি সম্ভাৱনা আছে গতিকে এই পাঠটোৰ পৰা আজি কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে নিশ্চয়কৈ চাব পাঠটো আৰম্ভণি কৰাৰ পূৰ্বে আপোনালোকে জানি থব লাগিব সমান্তৰ প্ৰগতি মানেনো কি হয় প্ৰথম প্ৰশ্নটো আলোচনা কৰিলেই সেই ধাৰণা আপোনালোকৰ ক্লিয়াৰ হৈ যাব আমাক প্ৰথম প্ৰশ্নটো সুধিছে 13th term of the AP 10,7,4 is অর্থাৎ 10 7 4 এই সমান্তৰ প্ৰগতিটোৰ 30 নম্বৰ সংখ্যাটো কি হ'ব বুলি কৈছে এটা সমান্তৰ প্ৰগতি মানে হৈছে এনেকুৱা এটা প্ৰগতি যত নাম্বাৰ বিলাক ইকুৱেলি আগবাঢ়ে তাৰ মানে ধৰি লওক মই যদি প্ৰথম সংখ্যাটো 5 লিখো নেক্সটটো যদি 10 লিখো নেক্সটটো যদি 15 লিখো তেতিয়া আপোনালোকে দেখা পাইছে 5 ৰ পৰা 10 লৈ 5 বাঢ়িছে 10 ৰ পৰা 15 লৈ 5 বাঢ়িছে এনেকৈ যিবিলাক ইকুৱেল ডিফাৰেন্সত যেটা নাম্বাৰ বিলাক বাঢ়ি যায় তাকে এটা সমান্তৰ প্ৰগতি বুলি কোৱা হয় এতিয়া আমাক যেটো প্ৰশ্ন দিয়া আছে 10,7,4 সেইটো এটা সমান্তৰ প্ৰগতি কেনেকৈ 10,7,4 মানে 10 ৰ পৰা 7 লৈ যাওঁতে 3 মাইনাস হৈছে 7 ৰ পৰা 4 লৈ যাওঁতে 3 মাইনাস হৈছে হলনে দ্যাট মিন্স আমাক যেটো প্ৰশ্ন দিয়া আছে সেই সমান্তৰ প্ৰগতিটোত আমাক উত্তৰ উলিয়াব কৈছে যে এনেকৈ যদি আমি আগবাঢ়ি গৈ থাকো তেনে 30 নম্বৰ সংখ্যাটো কি পাম বুলি কৈছে এতিয়া আপোনালোকে মনৰ ৰাখিব সমান্তৰ প্ৰগতিৰ এটা ফৰ্মুলা সেই ফৰ্মুলাটো হৈছে an = a + n - 1 * d দশম মান শ্ৰেণীৰ গণিতৰ কিতাপত আপোনালোকে ডেফিনেটলি সকলোৱে পঢ়িছে মই আকৌ এবাৰ মনত পেলাই দিছো ইয়াত a বুলি কাৰ কথা কোৱা হৈছে a মানে প্ৰথম সংখ্যাটোৰ কথা কোৱা হৈছে কাৰ কথা কোৱা হৈছে a মানে প্ৰথম সংখ্যাটোৰ কথা কোৱা হৈছে n মানে কিহৰ কথা কোৱা হৈছে n মানে নাম্বাৰ অফ টাৰ্মস অৰ্থাৎ সৰ্বমুঠ কিমানটা টাৰ্ম আছে তাৰ কথা কোৱা হৈছে আৰু এই d সংখ্যাটোৱে কি বুজাইছে d ৰ দ্বাৰা ডিফাৰেন্স অৰ্থাৎ দুটা নাম্বাৰৰ মাজৰ যেটো পাৰ্থক্য হেতুৰ কথা বুজোৱা হৈছে তাৰ মানে আমাক যেটো প্ৰশ্ন দিছে 10,7,4 তাত a মানে কি তাত a মানে হ'ব 10 মানে প্ৰথম টাৰ্মটো হৈছে 10 তাক আমি a বুলি লিখিম d মানে কি d মানে হৈছে ডিফাৰেন্সটো আমি কেনেকৈ উলিয়াম দ্বিতীয়টো সংখ্যাৰ পৰা প্ৰথম সংখ্যাটো বিয়োগ কৰি দিম দ্বিতীয় সংখ্যাটো 7 প্ৰথম সংখ্যাটো 10 গতিকে d ৰ ভ্যালু ডিফাৰেন্স কিমান হ'ব পাৰ্থক্য কিমান হ'ব -3 হ'ব আমাক কেই নম্বৰৰ সংখ্যাটো উলিয়াব কৈছে আমাক 30 নম্বৰ সংখ্যাটো উলিয়াব কৈছে গতিকে n মানে কিমান হ'ব n = 30 হ'ব হয়নে গতিকে 30 নম্বৰ সংখ্যাটো কেনেকৈ উলিয়াম a30 = a ৰ ভ্যালু কিমান a ভ্যালু 10 plus n - 1 n মানে কিমান n মানে 30 -1 d মানে কিমান d মানে হৈছে -3 মানে আমি এই ফৰ্মুলাটোত আমি ভ্যালুখিনি পুট কৰি দিলু এটা ক্যালকুলেট কৰিলে কিমান হ'ব 10 plus 30 - 1 মানে 29 into -3 কিমান হ'ব 10 এইটো মাইনাস হৈ যাব 29 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো কিমান হ'ব 87 হ'ব তাৰ মানে 10 ৰ পৰা 87 মাইনাস কৰিলে আমি आंसर পাম -77 অপচন এ উইল বি দা কাৰেক্ট आंसर ডেফিনেটলি আশা কৰিছো আপোনালোকে বুজি পাইছে ইয়াত কেৱল মাত্ৰ আমি এটাই ফৰ্মুলা প্ৰয়োগ কৰিছো ফৰ্মুলাটো আপোনালোকে মনৰ ৰাখিব লাগিব যে an = a + n - 1 * d যত a দ্বাৰা প্ৰথম সংখ্যাটো বুজোৱা হৈছে n ৰ দ্বাৰা সৰ্বমুঠ কিমানটা সংখ্যা আছে সেই নাম্বাৰটো বুজোৱা হৈছে আৰু d দ্বাৰা সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্যক বুজোৱা হৈছে ইংৰাজীত ক'বলৈ গ'লে ডিফাৰেন্স বুজোৱা হৈছে আমি দ্বিতীয় প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো সুধিছে দা মিসিং টাৰ্ম ইন AP 13,3 is AP মানে এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতিক শৰ্ট ফৰ্মত AP বুলি কোৱা হয় আমাক কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম টাৰ্মটো 13 আৰু তৃতীয় টাৰ্মটো 3 মানে মাজৰ টাৰ্মটো কি হ'ব মাজৰ মিসিং টাৰ্মটো কি হ'ব বুলি কৈছে মনত ৰাখিব যেতিয়া এটা এৰিথমেটিক প্ৰগ্ৰেছনত নতবা সমান্তৰ প্ৰগতিত প্ৰথমটো আৰু তৃতীয়টো সংখ্যা দি দিয়ে তেতিয়া দ্বিতীয়টো সংখ্যা আমি কেনেকৈ উলিয়াম দ্বিতীয়টো সংখ্যা উলিয়াবৰ কাৰণে প্ৰথমটো সংখ্যা আৰু তৃতীয়টো সংখ্যাক যোগ কৰি পেলাই 2 ৰে হৰণ কৰি দিলে হ'ব ইয়াৰ প্ৰথম সংখ্যাটো কিমান দিছে 13 দিছে দ্বিতীয় সংখ্যাটো আমাক কিমান দিছে 3 দিছে গতিকে 2 ৰে ডিভাইড কৰিলে আমি কিমান পাম 13 + 3 16 / 2 = 8 গতিকে মাজৰ যেটো খালি ঠাই আছে এই খালি ঠাইটোত কোনটো সংখ্যা বহিব 13 ৰ লগত 8 বহিব এতিয়া আপোনালোকে চাওকচোন এইটো এটা সমান্তৰ প্ৰগতি হল নে নহল 13 ৰ পৰা 8 লৈ যাওঁতে কিমান কমিছে 13 ৰ পৰা 8 লৈ যাওঁতে 5 মাইনাস হৈছে 8 ৰ পৰা 3 লৈ যাওঁতে কিমান কমিছে 8 ৰ পৰা 3 লৈ যাওঁতে 5 মাইনাস হৈছে তাৰ মানে ডিফাৰেন্সটো একেই হৈছে পাৰ্থক্যটো একেই হৈছে গতিকে এটো এটা এৰিথমেটিক প্ৰগ্ৰেছন হয়
এতিয়া আপোনালোকে কমেণ্টত এটা মোক উত্তৰ কৰি জনাব মই প্ৰথম সংখ্যাটো দিছোঁ প্ৰথম সংখ্যাটো 7 মাজত এটা খালী ঠাই আছে আৰু থাৰ্ড নাম্বাৰটো হৈছে 19 তেন্তে এই মাজৰ খালী ঠাইত কি সংখ্যা বঢ়িব আপোনালোকে মোক কমেণ্টত জনাব আমি 3 নম্বৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ হুইচ টাৰ্ম অফ দ্য এপি 3,8,13,18 is 78 অৰ্থাৎ 3,8,13,18 এই সমান্তৰ প্ৰগতিটোৰ কিমান নম্বৰ সংখ্যাটো 78 বুলি কৈছে আমাক যেটো সমান্তৰ প্ৰগতি দিছে সেই সমান্তৰ প্ৰগতিটোৰ প্ৰথম টাৰ্মটো কি দিছে 3 দিছে তাৰ মানে প্ৰথম টাৰ্মটো কি বুলি কয় a বুলি কয় a = 3 d মানে কিমান হ'ব d পাৰ্থক্য কিমান দ্বিতীয় টাৰ্মটোৰ পৰা প্ৰথম টাৰ্মটো মাইনাস কৰি দিলেই হ'ল 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 5 পাম হলনে আমাক কৈছে সমান্তৰ প্ৰগতিটোৰ কিমান নম্বৰ সংখ্যাটো 78 কিমান নম্বৰ সংখ্যাটো উলিয়াব কৈছে হুইচ টাৰ্ম উলিয়াব কৈছে তাৰ মানে আমাক n ৰ ভ্যালু উলিয়াব কৈছে আৰু কি n নম্বৰ টাৰ্মটো কিমান বুলি কৈছে 78 বুলি কৈছে তাৰ মানে an = 78 বুলি কৈছে ফৰ্মুলাটো আমি ইউজ কৰি দিম ফৰ্মুলাটো কি আছিল an = a + n - 1 * d an কিমান দিছে an 78 দিছে a ৰ ভ্যালু কিমান a ৰ ভ্যালু 3 n ৰ ভ্যালু কিমান n ৰ ভ্যালু নাজানো d ৰ ভ্যালু কিমান d ৰ ভ্যালু 5 হলনে ক্যালকুলেট কৰিলে কি পাম 78 = 3 প্লাস 5 ৰ লগত n মাল্টিপ্লাই কৰিলে 5n মাইনাস 5 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 5 78 = 3 পৰা যদি 5 গুচি যায় -2 + 5n থাকিব -2 টো এফালে আহিলে +2 হৈ যাব 78 + 2 = 5n হ'ব 78 ৰ লগত 2 প্লাস কৰিলে 80 হ'ব 80 = 5n এটা 5 টো এফালে মাল্টিপ্লাই হৈ আছে কিফালে যোৱাৰ লগে লগে হৰণ হৈ যাব তাৰ মানে 80 ক যদি 5 এৰে হৰণ কৰো তেতিয়া আমি n ৰ ভ্যালু পাম আৰু 80 ক যদি 5 এৰে হৰণ কৰো কাৰেক্ট आंसर হ'ব 16 গতিকে 16 নম্বৰ টাৰ্মটো হ'ব 78 তাৰ মানে 3 8 13 18 এই সমান্তৰ প্ৰগতিটোৰ 16 নম্বৰ সংখ্যাটো হৈছে 78 গতিকে অপচন ডি উইল বি দা কাৰেক্ট आंसर আমাক 4 নম্বৰ প্ৰশ্নটো সুধিছে what is the 21st term of an AP whose first two terms are -3 and 4 এটা সমান্তৰ প্ৰগতিৰ প্ৰথম দুটা সংখ্যা যদি -3 আৰু 4 হয় 21 নম্বৰ সংখ্যাটো কিমান হ'ব বুলি কৈছে আমাক প্ৰথম সংখ্যাটো কিমান বুলি কৈছে প্ৰথম সংখ্যাটো -3 বুলি কৈছে সেকেন্ড সংখ্যাটো কিমান বুলি কৈছে 4 বুলি কৈছে হলনে গতিকে এই সমান্তৰ প্ৰগতিটোত a কিমান হ'ব a ৰ ভ্যালু হ'ব -3 a মানে আছিল প্ৰথম সংখ্যাটো d মানে আছিল ডিফাৰেন্স মানে দ্বিতীয় সংখ্যাটোৰ পৰা প্ৰথম সংখ্যাটো বিয়োগ কৰিব লাগিব 4 বিয়োগ -3 তাৰ মানে মাইনাসে মাইনাসে প্লাস হৈ যাব 4 + 3 = 7 d ৰ ভ্যালু আমি 7 পালো হলনে আমাক কি উলিয়াব কৈছে 21st টাৰ্ম 21 নম্বৰ সংখ্যাটো উলিয়াব কৈছে মানে n = 21st গতিকে 21 নম্বৰ সংখ্যাটো a21 = কিমান হ'ব মই কৈছিলো a n ৰ ভ্যালু কিমান হয় an = a + n - 1 * d হয় গতিকে a21 মানে কিমান হ'ব a ৰ ভ্যালু কিমান a ৰ ভ্যালু -3 প্লাস n ৰ ভ্যালু কিমান n ৰ ভ্যালু 21 - 1 d ৰ ভ্যালু কিমান d ৰ ভ্যালু 7 গতিকে কিমান হ'ব -3 প্লাস 21 ৰ পৰা 1 গলে 20 * 7 ক্যালকুলেট কৰিলে -3 প্লাস 7 20 গুণ কিমান হ'ব 140 হ'ব 140 পৰা 3 গলে 137 হ'ব গতিকে অপচন সি উইল বি দা কাৰেক্ট आंसर আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে the number of multiples of 4 between 10 and 250 is অৰ্থাৎ 10 আৰু 250 ৰ ভিতৰত 4 ৰ গুণিতক কেইটা আছে বুলি কৈছে এটা 10 আৰু 250 ৰ ভিতৰৰ 4 ৰ গুণিতক অৰ্থাৎ মাল্টিপল অফ 4 কোনখিনি প্ৰথম সংখ্যাটো হ'ব 12 12 টো এটা মাল্টিপল অফ 4 হয় নেক্সট সংখ্যাটো হ'ব 16 নেক্সট সংখ্যাটো হ'ব 20 তেনেকে বাঢ়ি বাঢ়ি যদি গৈ থাকো একেবাৰে লাষ্টৰ সংখ্যাটো কিমান হ'ব 250 টো 4 ৰ এটা গুণিতক হয় নেকি নহয় 250 is not a multiple of 4 249 টো হয় নেকি নহয় 248 টো হয় নে হয় গতিকে লাষ্টৰ সংখ্যাটো হ'ব 248 মানে 10 আৰু 250 ৰ ভিতৰত মাল্টিপলস অফ 4 যদি আমি বিচাৰি উলিয়াও তেন্তে এই এৰিথমেটিক প্ৰগ্ৰেছনটো আমি পাম এতিয়া কৈছে এই এৰিথমেটিক প্ৰগ্ৰেছনটো টোটাল কেটা সংখ্যা আছে অৰ্থাৎ এনেকুৱা কেটা সংখ্যা আছে যিবিলাক 4 ৰ মাল্টিপল হয় আৰু সেই সংখ্যাটো 10 আৰু 250 ৰ ভিতৰত আছে বুলি কৈছে এতিয়া এই এৰিথমেটিক প্ৰগ্ৰেছনটোত a ৰ ভ্যালু কিমান a ৰ ভ্যালু 12 d ৰ ভ্যালু কিমান 16 - 12 d উলিয়াবৰ কাৰণে সেকেন্ড টাৰ্মৰ পৰা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিম তাৰ মানে आंसर কিমান হ'ব 4 হ'ব হলনে লাষ্টৰ টাৰ্মটোক an বুলি কোৱা হয় গতিকে an = 248 হ'ব আমাক কেইটা নাম্বাৰ আছে হেতু কাউন্ট কৰিব কৈছে মানে n ৰ ভ্যালু কাউন্ট কৰিব কৈছে গতিকে ফৰ্মুলাটো ইউজ কৰি দিম an = a + n - 1 * d an ৰ ভ্যালু দিছে 248 a ৰ ভ্যালু দিছে 12 n ৰ ভ্যালু আমাক নাই দিয়া d ৰ ভ্যালু দিছে আমাক 4 গতিকে কিমান হ'ব 248 = 12 + 4n
-4 হ'লনে 4 লগত n টো এবাৰ মাল্টিপ্লাই হ'ব 4 লগত 1 টো এবাৰ মাল্টিপ্লাই হ'ব তেতিয়া কি হ'ব 248 is equal to 12 ৰ পৰা যদি 4 মাইনাস কৰো তেতিয়া আমি কিমান পাম 8 পাম 8 plus 4n 8 টো এফালে প্লাস হৈ আছে খিফালে যোৱাৰ লগে লগে মাইনাস হৈ যাব 248 minus 8 is equal to 4n তাৰ মানে 240 is equal to 4n 4 টো এফালে মাল্টিপ্লাই হৈ আছে খিফালে যোৱাৰ লগে লগে হৰণ হৈ যাব তাৰ মানে 240 divided by 4 is equal to n 4 ৰে 240 কেইবাৰ যাব 60 বাৰ যাব তাৰ মানে 10 ৰ পৰা 250 ৰ ভিতৰত এনেকুৱা 60 টা নাম্বাৰ আছে যিকিনি নাম্বাৰ 4 ৰ মাল্টিপল হয় তাৰ মানে 4 ৰ এটা গুণিতক হয় আশা কৰিছো আপোনালোকে বুজি পাইছে অংকবোৰ আকৌ এবাৰ আপোনালোকে যদি নিজাকৈ কৰিবলৈ চেষ্টা কৰে আপোনালোকৰ সকলোবোৰ ডাউট ডেফিনেটলি ক্লিয়াৰ হৈ যাব আমাক 6 নম্বৰ প্ৰশ্ন সুধিছে The 10th term of the AP 5, 8, 11, 14 is অর্থাৎ এইটো এটা arithmetic progression সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতিটোৰ যেটো 10 নম্বৰ সংখ্যা হ'ব সেই সংখ্যাটো কিমান হ'ব আপোনালোকক সুধিছে ইয়াত প্ৰথম সংখ্যাটো কি দিছে প্ৰথম সংখ্যাটো 5 দিছে হলনে d কিমান হ'ব ডিফাৰেন্স 8 ৰ পৰা 5 মাইনাস কৰিব লাগিব 8 minus 5 কৰিলে 3 পাম হলনে আমাক কে নম্বৰ টাৰ্মটো উলিয়াব কৈছে 10 নম্বৰ টাৰ্মটো উলিয়াব কৈছে তাৰ মানে n = 10 হ'ব হলনে আমি an ক্যালকুলেট কৰিব লাগে হয়নে আমি an জানো an = কিমান হয় a + n - 1 into d a কিমান 5 n কিমান 10 - 1 into d কিমান 3 5 + 10 ৰ পৰা 1 গলে 9 into 3 তাৰ মানে 5 + 9 3 গুণ 27 27 এ পাছে কিমান 32 গতিকে অপচন এ উইল বি দা কারেক্ট आंसर 5 8 11 14 এই arithmetic progression to 10 নম্বৰ সংখ্যাটো হ'ব 32 অপচন এ উইল বি দা কারেক্ট आंसर আমাৰ 7 নম্বৰ প্ৰশ্নটো সুধিছে which term of the AP 21 42 63 84 is 210 তাৰ মানে এই arithmetic progression to যদি আমি এনেকৈ গৈ থাকো কেই নম্বৰ সংখ্যাটো আমি 210 পাম বুলি কৈছে কি দিছে a ৰ ভ্যালু কিমান a মানে হ'ব প্ৰথম টাৰ্মটো 21 n মানে কিমান n আমি নাজানো উলিয়াব দিছে লাষ্টৰ টাৰ্মটোক মই কৈছো an বুলি ধৰিম an = 210 হ'ব হলনে d কিমান হ'ব ডিফাৰেন্সৰ কাৰণে সেকেন্ড টাৰ্মটোৰ পৰা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিম 42 - 21 কৰিলে কিমান পাম 21 পাম হলনে গতিকে an = a + n - 1 into d হয় an ৰ ভ্যালু 210 দিয়া আছে a ৰ ভ্যালু 21 দিয়া আছে n ৰ ভ্যালু নাজানো d ৰ ভ্যালু 21 দিয়া আছে গতিকে 210 = 21 plus 21 ৰ লগত এবাৰ n মাল্টিপ্লাই হ'ব এবাৰ 1 মাল্টিপ্লাই হ'ব n মাল্টিপ্লাই হলে 21 n হ'ব 1 মাল্টিপ্লাই হলে 21 হ'ব হয়নে এটো 21 এটো 21 কাট যাব প্লাস মাইনাস গতিকে 210 = 21 n হ'ব হলনে 21 টো n ৰ লগত মাল্টিপ্লাই হৈ আছে খিফালে যোৱাৰ লগে লগে হৰণ হৈ যাব 210 divided by 21 = n 210ক 21 ৰে হৰণ কৰিলে আমি 10 পাম মানে n ৰ ভ্যালু হ'ব 10 তাৰ মানে 10 নম্বৰ সংখ্যাটো হ'ব 210 অপচন বি উইল বি দা কারেক্ট आंसर Question number 8. The sum of first 16 terms of the AP 1062 is অর্থাৎ এটা arithmetic progression দিছে যাৰ নাম্বাৰ কিটা হৈছে 10,6,2 এনেকৈ যদি আমি গৈ থাকো 16টা নাম্বাৰলৈকে তেন্তে সেই গোটেই নাম্বাৰখিনি প্লাস কৰিলে আমি কিমান পাম বুলি কৈছে এটা ইয়াত আমি এটা নতুন ফৰ্মুলা ইউজ কৰি মনৰ ৰাখিব ইয়াত আমি an = a + n - 1 into d ইউজ নকৰো যেটা সাম মানে অসমীয়াৰ হৈছে যোগফল অসমীয়াত কি অসমীয়াৰ হৈছে যোগফল উলিয়াবৰ কাৰণে সমান্তৰ প্ৰগতিত আমি ব্যৱহাৰ কৰিব লগা ফৰ্মুলাটো হৈছে sn = n divided by 2 twice a plus n minus 1 into d ইয়াত sn মানে s মানে হৈছে সামেশন s মানে কি সামেশন মানে প্লাস কৰিলে কিমান পাম হেতু খুদিছে বাকি n মানে কি আপোনালোকে গম পায় a মানে কি গম পায় d মানে কি গম পায় গতিকে ফৰ্মুলাটো ইমান টান ভাবিব লগা একো নাই জাস্ট ফৰ্মুলাটো আপোনালোকে মনৰ ৰাখি থলেই হ'ব যেটো arithmetic progression দিয়া আছে তাত প্ৰথম টাৰ্মটো কি দিছে প্ৰথম সংখ্যাটো 10 দিছে গতিকে a = 10 d ৰ ভ্যালু কিমান হ'ব ডিফাৰেন্সৰ কাৰণে আমি সেকেন্ড টাৰ্মটো বা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিম 6 - 10 কৰিলে আমি -4 পাম হলনে টোটাল কেটা সংখ্যা লব কৈছে টোটাল 16টা সংখ্যা লব কৈছে n = কিমান n = 16 গতিকে এই ফৰ্মুলাটো পুট কৰি দিলে আমি এটা আনসাৰটো পাই যাম হলনে এইখিনি ভ্যালু মই মোহাৰি লৈছো এই ভ্যালুখিনি মই মোহাৰি লৈছো গতিকে আমি কি পাম এতিয়া sn = n/2 আছিল n/2 মানে কি 16/2 হলনে টুৱাইছে লব লাগিব টুৱাইছে মানে কি 2 লগত 10 মাল্টিপ্লাই কৰিব লাগিব 2 পূৰণ 10 প্লাস n - 1 n - 1 মানে কি 16 - 1 into d ভ্যালু কিমান -4 হলনে এটা মই এইখিনি মোহাই দিছো গুটেখিনি এটা আমি এটো ক্যালকুলেট কৰিলে কিমান পাম এটো ক্যালকুলেট কৰিলে পাম 16/2 মানে 8 হ'ব 2 into 10 মানে 20 plus 16 - 1 মানে 15 into -4 হলনে 8 into 20 এই প্লাসে মাইনাসে মিলি পেলা মাইনাস হৈ যাব 4 15 60 হলনে
8 ইনটু 20 পৰা যদি আমি 62 মাইনাছ কৰোঁ তেতিয়া আমি কিমান পাম -40 পাম হ'লনে তেতিয়া 8 4 গুণ কিমান হ'ব 8 4 গুণ 32 মাইনাছ 320 ইজ দ্য কাৰেক্ট এনসাৰ আশা কৰিছোঁ আপোনালোকে ডেফিনেটলি বুজি পাইছে গতিকে আজিৰ ক্লাছটোত আমি মেইনলি দুটাকৈ ফৰ্মুলা শিকিলোঁ সেই দুটা ফৰ্মুলা কি প্ৰথমতে আপোনালোকে জানিব লাগিব এটা ফৰ্মুলা হ'ল an = a + n - 1 * d হ'লনে সেকেন্ড ফৰ্মুলাটো আছিলে sn = n/2 twice a plus n minus 1 into d এই তলৰ ফৰ্মুলাটো কেতিয়া আমি ইউজ কৰিম তলৰ ফৰ্মুলাটো সামৰ কথা উলিয়াব দিলে ইউজ কৰিম যোগফলৰ কথা উলিয়াব দিলে ইউজ কৰিম আৰু ওপৰৰ ফৰ্মুলাটো আমি কেতিয়া ইউজ কৰিম যেতিয়া আমাক কিবা এটা ডেফিনিট টাৰ্ম উলিয়াব দিব নতুবা কেইটা সংখ্যা আছে সেইটো ক্যালকুলেট কৰিব দিলে সেই ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া এইখিনি ফৰ্মুলাৰ পৰা মই আপোনালোকক 4টা মান কোৱেশ্চন আমাৰ টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰিম আমাৰ টেলিগ্ৰাম গ্ৰুপত আশা কৰিছোঁ আপোনালোকে জয়েন কৰিছে টেলিগ্ৰামত মাইণ্ড মেপ এডুকেশ্যন বুলি সাৰ্চ কৰিলে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব পাৰিব তাত মই আপোনালোকক কিছুমান প্ৰেক্টিছ কোৱেশ্চন প্ৰভাইড কৰিম তাৰ উত্তৰখিনি আপোনালোকে নিজাকৈ কৰিব তেতিয়া আপোনালোকৰ ডেফিনেটলি সহায় হ'ব গতিকে আজিলৈ ইমানেই আমি মেথছৰ 3rd ক্লাছ আছিলে আমি চেষ্টা কৰিম পৰীক্ষাৰ আগে আগে মেথছৰ গোটেই সিলেবাসটো আপোনালোকক কমপ্লিট কৰি দিবলৈ কিবা যদি বুজি পোৱা নাই কমেন্ট কৰি সুধিলে আমি বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই যদি কিবা ডাউট আছে কমেন্ট কৰি সুধিব ধন্যবাদ